প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাগুৰুম্বা নৃত্য প্ৰদৰ্শনৰ অনুষ্ঠানত দিয়া ভাষণক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই মোদীৰ ভাষণক লৈ কি মন্তব্য প্ৰদান কৰিছে শুনাই ল'ব বিচাৰিছো। এনেকৈ অনুভৱ হ'ল যেন তেখেতে কায়িকভাৱে এফালে আমাৰ বড়ো ভাই ভনীসকলৰ অনন্য সাংস্কৃতিক ৰূপৰেখাৰ অন্যতম বাগুৰুম্বা নৃত্য উপভোগ কৰিবলৈ উপস্থিত হৈছে আৰু আনফালে মনোজগতত তেওঁ অনাগত বিধানসভা নিৰ্বাচনত হাৰিব বুলি ত্ৰাসিত হৈ আছে। সেয়েহে তেখেতৰ ভাষণৰ প্ৰায় 20 মিনিট সময়ৰ 9 মিনিটমান অকল কংগ্ৰেছ দলকে আলোচনা কৰিলে। আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা বিজেপিৰ বিসংবাদবোৰ লুকুৱাবলৈ বাৰে বাৰে আহিবলগীয়া পৰিস্থিতি হৈছে। খুদ বৰ্তমানৰ বিজেপি মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰীৰে চাকৰি দিয়া হৈছিল বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। এতিয়া এইবোৰ লুকুৱাবলৈ সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত টকা পানীত উটুৱাই দি ঢাক ঢোল বজাবলৈ চৰকাৰ বাধ্য হৈছে। কাষতে বহি কংগ্ৰেছ চৰকাৰৰ দিনৰ শিক্ষা, স্বাস্থ্য, আইন, গড়কাপ্তানি, অসম চুক্তি ৰূপায়ণ ইত্যাদি বিভাগৰ মন্ত্ৰীসমূহে মোদী ডাঙৰীয়াৰ মুখত নিজৰ বিফলতাবোৰ শুনি নিজেই হাত চাপৰি বজাই আছে। মোদী ডাঙৰীয়াই এটা কথা পাহৰি যোৱা যেন লাগে যে তেওঁ যিমানবাৰ কংগ্ৰেছক ককৰ্থনা কৰিব সিমানবাৰেই তেওঁ আচলতে বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসকলক গালি পাৰিব। ৱাশ্বিং মেচিন পাৰ্টিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কেনেকুৱা এক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাগুৰুম্বা নৃত্য প্ৰদৰ্শনৰ অনুষ্ঠানত দিয়া ভাষণক লৈ বিৰোধী কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই মোদীৰ ভাষণক লৈ কি মন্তব্য প্ৰদান কৰিছে শুনাই ল'ব বিচাৰিছো। এনেকৈ অনুভৱ হ'ল যেন তেখেতে কায়িকভাৱে এফালে আমাৰ বড়ো ভাই ভনীসকলৰ অনন্য সাংস্কৃতিক ৰূপৰেখাৰ অন্যতম বাগুৰুম্বা নৃত্য উপভোগ কৰিবলৈ উপস্থিত হৈছে আৰু আনফালে মনোজগতত তেওঁ অনাগত বিধানসভা নিৰ্বাচনত হাৰিব বুলি ত্ৰাসিত হৈ আছে। সেয়েহে তেখেতৰ ভাষণৰ প্ৰায় 20 মিনিট সময়ৰ 9 মিনিটমান অকল কংগ্ৰেছ দলকে আলোচনা কৰিলে। আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা বিজেপিৰ বিসংবাদবোৰ লুকুৱাবলৈ বাৰে বাৰে আহিবলগীয়া পৰিস্থিতি হৈছে। খুদ বৰ্তমানৰ বিজেপি মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰীৰে চাকৰি দিয়া হৈছিল বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। এতিয়া এইবোৰ লুকুৱাবলৈ সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত টকা পানীত উটুৱাই দি ঢাক ঢোল বজাবলৈ চৰকাৰ বাধ্য হৈছে। কাষতে বহি কংগ্ৰেছ চৰকাৰৰ দিনৰ শিক্ষা, স্বাস্থ্য, আইন, গড়কাপ্তানি, অসম চুক্তি ৰূপায়ণ ইত্যাদি বিভাগৰ মন্ত্ৰীসমূহে মোদী ডাঙৰীয়াৰ মুখত নিজৰ বিফলতাবোৰ শুনি নিজেই হাত চাপৰি বজাই আছে। মোদী ডাঙৰীয়াই এটা কথা পাহৰি যোৱা যেন লাগে যে তেওঁ যিমানবাৰ কংগ্ৰেছক ককৰ্থনা কৰিব সিমানবাৰেই তেওঁ আচলতে বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসকলক গালি পাৰিব। ৱাশ্বিং মেচিন পাৰ্টিৰ প্ৰধানমন্ত্ৰীগৰাকীৰ কেনেকুৱা এক